হেল্ল' এভৰিৱান, আৰু এটা নতুন তথ্যৰ সৈতে আপোনালোকৰ মাজত আছাম পাৰ্চনেল ডিপাৰ্টমেণ্ট দিছপুৰ ফালৰ পৰা যিখিনি কৰ্মচাৰী বিভাগৰ লগত নিৰ্দেশনা অনুসৰি সকলো প্ৰশাসনিক বিভাগক তেওঁলোকৰ অধীনস্থ খালী পদসমূহৰ সম্পূৰ্ণ তথ্য নিৰ্ধাৰিত ফৰ্মেটত দাখিল কৰিবলৈ যিটো কোৱা হৈছিল, ইয়াৰ লগতে কি উল্লেখ আছে এই ডাটাখিনিত, কোন ডিপাৰ্টমেণ্ট সংলগ্ন হৈ আছে, ইয়াত সকলোখিনি আমি এই ডাটাখিনি কালেক্ট কৰিছোঁ, আপোনালোকৰ আগত জনাম। বহুতখিনি ভিতৰৰ কথা আপোনালোকে জানিব পাৰিব। আচলতে যিটো আপোনালোকৰ এটা ধৰি লোৱা ডেট কৈছে যে ইমান তাৰিখে নটিফিকেশ্যন আহিব, ইউটিউবত চাৰ্কুলেট হৈ আছে 17 জুন তাৰিখটো, এইটো আচলতে সঁচা নে মিছা, কেতিয়া আহিব, সেই সকলো তথ্যখিনি আপোনালোকে ভালকৈ জানিব পাৰিব। ব'লক তেনেহ'লে ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। প্ৰথম হৈছে গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল ডিপাৰ্টমেণ্ট দিছপুৰ। ইয়াতে যদি চাওঁ 8 জুনৰ দিনাখন আলোচনা হৈছিল। সেই আলোচনাৰ মৰ্মে আমি সকলোখিনি ৰিক্ৰুইটমেণ্ট প্ৰচেছ, লগতে ইয়াতে কি গভৰ্ণমেণ্টে আলোচনা কৰিছিলে, সেই সকলোখিনি কথা আমি জানিব বিচাৰিম। আৰু এই নিযুক্তিৰ বাবে অৰ্থাৎ যিমানখিনি পোষ্ট আছে ভেৰিফাই কৰিবৰ কাৰণে নোডেল অফিচাৰ এজনক প্ৰয়োজন বুলি উল্লেখ কৰিছিলে। ফাৰ্ষ্ট অফ অল আমি যদি আলোচনা কৰোঁ ভেকেঞ্চি মেপিং এক্সাৰচাইজ ফৰ মিছন 2 lakhs গভৰ্ণমেণ্ট জব, অৰ্থাৎ এই ভেকেঞ্চিখিনি মেপিং কৰিবৰ কাৰণে যিখিনি 2 লাখ চাকৰি হয় তাৰ বাবে ইয়াতে ব্ৰেকগ্ৰাউণ্ডটোত কি উল্লেখ কৰিছিলে সেইখিনি আমি আলোচনা কৰিম। আৰু সম্পূৰ্ণ তথ্য আপোনালোকেতো বহুতখিনি কথা শুনিছে, আমি ডাইৰেক্ট ডাটা অনুসৰি আপোনালোকক সকলোখিনি জনাম। তো প্ৰথমে হৈছে দ্য গভৰ্ণমেণ্ট অফ আছাম হেজ ইনিচিয়েটেড a state-wide vacancy mapping exercise as part of the implementation framework for Mission 2 lakh government jobs. অৰ্থাৎ গভৰ্ণমেণ্টে ষ্টেট-ৱাইড ভেকেঞ্চি মেপিঙৰ কাৰণে এক্সাৰচাইজৰ বাবে এই পাৰ্টটো ইমপ্লিমেণ্টেশ্যনৰ ওপৰত 2 লাখ চাকৰিৰ বিষয়লৈ সকলোখিনি আলোচনা হৈছে। আৰু এই আলোচনাটোত উল্লেখ আছিলে যে দ্য এক্সাৰচাইজ এইমছ টু এছেছ এক্সিষ্টিং এণ্ড ফিউচাৰ মেন পাৱাৰ ৰিকুৱাৰমেণ্ট across government departments and affiliated institutions for the period 2026-2031 অৰ্থাৎ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ লগতে যিবিলাক এফিলিয়েটেড ইনষ্টিটিউশ্যন হয়, যেনেধৰণে সেই ডিপাৰ্টমেণ্টবিলাকো লগ হৈ পিনে এই 2026 আৰু 2031 পিৰিয়ডত কিমান মেন পাৱাৰ ভৱিষ্যতলৈ দৰকাৰ হ'ব সেই বিষয়লৈ ইয়াতে আলোচনা হৈছিলে। অবজেক্টিভ হৈছে কি, the primary objective of the exercise of this exercise is to prepare a comprehensive requirement roadmap for providing employment opportunity to eligible candidates through transparent and timely recruitment processes. অৰ্থাৎ এই প্ৰাইমেৰী অবজেক্টিভটো আছিলে যে যিটো এক্সাৰচাইজ কৰা হৈছিলে, ইয়াৰ বাবে প্ৰিপেয়াৰ কৰা হৈছে কম্প্ৰেহেনচিভ ৰিক্ৰুইটমেণ্ট ৰোডমেপ এটা, যাৰ দ্বাৰা প্ৰভাইড কৰিব পাৰে এমপ্লয়মেণ্ট যিসকল ধৰি লওক অপৰচুনিটি আছে, ধৰি লওক যিবিলাকৰ এমপ্লয়মেণ্টৰ সুযোগ আছে, লগতে এলিজিবল কেণ্ডিডেটে যাতে ট্ৰান্সপেৰেণ্ট বা টাইমলি ৰিক্ৰুইটমেণ্ট যাতে প্ৰচেছটো হয়, ইয়াৰ ওপৰত ভিত্তি কৰি ইয়াৰ প্ৰাইমেৰী অবজেক্টিভটো ইয়াৰ ওপৰতে আছিলে। ঠিক আছে। আৰু লগতে কভাৰেজ অফ দ্য এক্সাৰচাইজ, এই এক্সাৰচাইজটোৰ কভাৰেজ কি আছিলে, দ্য ভেকেঞ্চি এছেছমেণ্ট চেল কভাৰ দ্য ফলোয়িং ইনষ্টিটিউশ্যন। অৰ্থাৎ ইয়াতে যদি চাওঁ ডিপাৰ্টমেণ্ট কি সংলগ্ন হৈ আছে, কি ডিপাৰ্টমেণ্টত পোষ্ট ওলাব, সেই বিষয়টো আমি যদি চাওঁ, ফাৰ্ষ্ট অফ অল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছ, যেনেধৰণে PNRD, লগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, লগতে PWD, আৰু থাকিল আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, এইখিনি ধৰি DC অফিচ, এনেধৰণে ৰেভিনিউ, সকলোখিনি এনেধৰণে লগ হৈ পিনে থাকিব। ঠিক আছে, এইখিনি হৈছে অল গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট হৈছে এইখিনি। নেক্সট ডাইৰেক্টৰেট এণ্ড ফিল্ড অফিচেছ, ধৰি লোৱা কোনোবা এখন টেকনিকেল কলেজত কিছুমান পোষ্ট ওলাইছে, তেনেকুৱা ধৰণৰ পোষ্ট, ধৰি লোৱা এগ্ৰিকালচাৰ ফিল্ডৰ পোষ্ট ওলাইছে, তেনেকুৱা ধৰণৰ পোষ্ট, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত কিছুমান ধৰি লোৱা পোষ্ট ওলাইছে, তেনেকুৱা ধৰণৰ পোষ্ট, লগতে যিমানখিনি ফিল্ড অফিচাৰ্ছ বা ডাইৰেক্টৰেট আছে, তেনেধৰণে ধৰি লোৱা মেডিকেলৰ পোষ্টটো কিছুমান ডাইৰেক্টৰেটৰ অৱগত হৈ সেনেকুৱা ধৰণৰ পোষ্টবিলাক ইয়াতে থাকিব। লগতে অট'নমাছ বডি বুলি ক'লে মই আগতে আপোনালোকক আলোচনা কৰিছিলোঁ যে অট'নমাছ বডি যিবিলাক পোষ্ট থাকিব সেইখিনিও সংলগ্ন হ'ব। এইবাৰ যিহেতু আপোনালোকে বিভিন্ন ধৰণৰ JAA পোষ্ট দেখিলে, লগতে ধৰি লোৱা JAA পোষ্ট দেখিলে, JAA জুডিচিয়েল এছিষ্টেণ্ট, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পোষ্ট দেখিলে, বা কলেজ ৰিক্ৰুইটমেণ্ট হয়, কলেজ ৰিক্ৰুইটমেণ্টৰ পোষ্টটো দেখিলে, এই সকলোবিলাক পোষ্ট এইবাৰ কি হ'ব, অট'নমাছ বডি বা গভৰ্ণমেণ্ট কলেজ, ধৰি লোৱা গভৰ্ণমেণ্ট কলেজো কিছুমান অট'নমাছত এইবাৰ হৈছে, গতিকে তেনেকুৱা ধৰণৰ পোষ্টবিলাকো ইয়াতে একেলগ হ'ব। গতিকে মই এইটো কথা কৈছিলোঁ যে লগ হ'ব বুলি, কাৰণ ইয়াৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাকৰ ওপৰত এটা বিশেষ এটা ভাল দেখা নগৈছিল। তাৰ বাবে এটা নটিছো আহিছিলে যাতে যিবিলাক অপ্ৰয়োজনীয় পোষ্ট উলিয়াব নালাগে, কণ্টেক্সচুৱেলত খটাই ৰখাব নালাগে ব্যক্তিবিলাকক, যে এটা পোষ্ট দিম বুলি প্ৰমিছ দি ৰখা নিচিনা হয়, আৰু যদি ৰিক্ৰুইটমেণ্ট ওলায় তেতিয়া সেই ভাল লগা ব্যক্তিজন বা যিজন ধৰি লোৱা কণ্টেক্সচুৱেলত আছে তেওঁকে অলৰেডি পোষ্টটো দি দিয়া হয়, তেনে ক্ষেত্ৰততো ৰিক্ৰুইটমেণ্টটো অলৰেডি ভায়লেট হৈ যায়। চ' সেইকাৰণে অট'নমাছ বডি বা গভৰ্ণমেণ্ট কলেজ যিমানবিলাক আছে
সকলোবিলাক এইবাৰ ADREত সংলগ্ন হ'ব, যিটো মই আপোনালোকক আগতীয়াকৈ ইনফৰমেশ্যন দিছিলোঁ। নেক্সট হৈছে ষ্টেট ইউনিভাৰ্চিটিজ। ধৰি লোৱা ডিব্ৰুগড় ইউনিভাৰ্চিটিত কিছুমান পোষ্ট ওলালে, লাইব্ৰেৰী পোষ্ট ওলালে, কিছুমান লাইব্ৰেৰীৰ আণ্ডাৰত কিছুমান পোষ্ট ওলালে, বা এছিষ্টেণ্ট আণ্ডাৰত কিছুমান পোষ্ট ওলালে। সেই পোষ্টবিলাকো এইবাৰ যিমানবিলাক ইউনিভাৰ্চিটি আছে সকলোখিনি ইয়াতে এবাৰ সংলগ্ন হ'ব। মিছন এণ্ড ছ'চাইটি, ধৰি লোৱা PNRD পোষ্টখিনি কথা ক'লোঁ, তাৰ ওপৰত ভিত্তি কৰি আৰু বিভিন্ন ধৰণৰ ধৰি লোৱা ছ'চাইটি পোষ্ট আছে, যেনে কোঅপাৰেটিভ ছ'চাইটি, তেনেকুৱা ধৰণৰ পোষ্ট, যেনেধৰণে সেই পোষ্টবিলাক ইয়াতে একেলগ হ'ব। গতিকে কোনো ধৰণৰ ডিপাৰ্টমেণ্ট এবাৰ হাৰি নাযায়, এবাৰ ADREতে থাকিব। গম পালে আপোনালোকে? এইবাৰে লাষ্ট চান্স, আৰু বেলেগ পোষ্ট আপোনালোকে দেখা নাপাব। কলেজৰ ৰিক্ৰুইটমেণ্ট দেখা নাপাব, ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্ট দেখা নাপাব। গতিকে সকলো ডিপাৰ্টমেণ্ট এবাৰ চালি জাৰি একেলগ কৰি ADRE 3.0 সংলগ্ন হ'ব। এইটো আছিলে মেইন কথাটো। লগতে ছেমি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, ধৰি লোৱা এপেক্স বেংক বুলিয়ে মই ক'লোঁ, লগতে বিভিন্ন ধৰণৰ ছেমি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন আছে, সেই সকলোবিলাক এইবাৰ ইয়াতে একেলগ হ'ব। গতিকে সেইকাৰণে অৰ্ডাৰটো পাছ হৈছিলে যে কলেজৰ ৰিক্ৰুইটমেণ্টটো সঠিক হ'ব লাগে, যাতে কোনো ধৰণৰ কণ্টেক্সুৱেলৰ ৰাখিব নালাগে, আনৱান্টেড কিছুমান বস্তু যাতে ৰিক্ৰুইটমেণ্ট কৰিব নালাগে, ভায়লেট কৰিব নালাগে। সেইকাৰণে কেইদিনমান আগতে আহিছিল এই তথ্যটো। ঠিক আছে, এইকাৰণে এই ডিপাৰ্টমেণ্ট সকলোবিলাক একেলগ হৈ এইবাৰ এই ভেকেঞ্চি এছেছমেণ্টটোত ফ'ল' হৈছে ইনষ্টিটিউশ্যনবিলাক। অ'কে, এইটো আছিলে ইনফৰমেশ্যনটো। নেক্সট হৈছে একশ্যন পইণ্ট। এতিয়া যদি চাওঁ একশ্যন পইণ্টটোত কি উল্লেখ কৰিছে, অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু ফাৰ্নিছ ডিটেইল অফ চেংচন পোষ্ট, ফিল পোষ্ট এণ্ড ভেকেণ্ট পোষ্ট। অৰ্থাৎ যিমানবিলাক ধৰি লোৱা পোষ্ট খালী আছে, চেংচন পোষ্ট আছে, বা ফিল পোষ্ট আছে, বা ভেকেণ্ট পোষ্ট আছে, সকলোবিলাকৰ তথ্য দিয়াটো সম্পূৰ্ণৰূপে দাবী কৰিছে। আইডেণ্টিফাই ভেকেঞ্চিজ এভেইলেবল ফৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, যাতে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আইডেণ্টিফাই যাতে কৰিব পাৰে এই ভেকেঞ্চিখিনিক লৈ। লগতে এছেছ ইয়াৰ ৱাইজ ৰিটায়াৰমেণ্ট প্ৰজেকশ্যন, কিমান ৰিটায়াৰমেণ্ট হ'ল, এই সকলোখিনি ইয়েৰ ৱাইজ দিব কৈছে। অৰ্থাৎ এবাৰ 2026ত কিমান ৰিটায়াৰমেণ্ট হ'ব, 2027ত কিমান হ'ব, 2028ত কিমান হ'ব, সকলোখিনি যাতে এটা ডাটা কালেক্ট কৰিব পাৰে, সেইটো ইম্পৰ্টেণ্ট হয়। যাতে ADRE 3 পাছত ADRE 4ৰ পোষ্টখিনিও যাতে একেলগে গভৰ্ণমেণ্টে টাৰ্গেট ল'ব পাৰে। ঠিক আছে, সেইটো কথা আছিল। এষ্টিমেট ফিউচাৰ মেন পাৱাৰ ৰিকুৱাৰমেণ্ট। এতিয়া এষ্টিমেট ফিউচাৰ মেন পাৱাৰ ৰিকুৱাৰমেণ্টছ হৈছে মানে ভৱিষ্যতে যিবিলাক মেন পাৱাৰ বা ৰিকুৱাৰমেণ্ট দৰকাৰ হ'ব ৰিক্ৰুইটমেণ্ট পোষ্টত, তাৰ যাতে এষ্টিমেটটো উলিয়াব পাৰে। গতিকে এইটো এটা নিৰ্ধাৰণ কৰিছে, নমিনেট এ নডেল অফিচাৰ ফৰ কোঅৰ্ডিনেশ্যন অফ দ্য এক্সাৰচাইজ। অৰ্থাৎ এই যিটো টাস্ক ফ'ৰ্চ বা যিমানখিনি ডাটা কালেক্ট কৰিব, তাৰ বাবে নমিনেট কৰিছে নডেল অফিচাৰ। এইটো হৈছে উল্লেখযোগ্য মেইন পইণ্টটো। আৰু এই নডেল অফিচাৰে সকলোখিনি ভেৰিফাই কৰিব, তাৰ পাছতহে SLRCৰ হাতত এইখিনি জমা দিব, আৰু গভৰ্ণৰ সকলোখিনি চোৱা চিতা কৰি, সেৱাই সকলোখিনি চোৱা চিতা কৰি SLRC এই সকলোখিনি দায়িত্ব বহন কৰি আপোনালোকক আগষ্ট মানত এখন নটিফিকেশ্যন দিব। এতিয়া বৰ্তমান সময়ত SLRCয়ে কোনো ধৰণৰ আপোনালোকক এখন নটিফিকেশ্যন দিয়া নাই যে 17 জুনত আপোনালোকৰ ভেকেঞ্চি ষ্টেটমেণ্টটো দিব বুলি। অলৰেডি গভৰ্ণমেণ্টৰ হাতত 17 জুনতে পাব এই ষ্টেটমেণ্টটো। ঠিক আছে, আৰু আমাৰ নিচিনা ধৰি লোৱা যিসকল এছপাৰেণ্ট হয়, এছপাৰেণ্টসকলে আমি কেতিয়া পাম, এই কথাবোৰ আগষ্ট মাহতে গম পোৱা যাব। এইটো আছিলে আচল সত্যটো মই যিটো জনাত। ঠিক আছে, 17 জুন তাৰিখটো আপোনালোকে এনেকৈ যি কভাৰ দেখে, থাম্বনেইল দেখে, সেই থাম্বনেইলবোৰ ক্লিক হ'বৰ কাৰণে এই 17 জুনটো কিন্তু এড কৰিছে, বা কোৰ্চবিলাকৰ প্ৰমোশ্যনৰ কাৰণে। ঠিক আছে, 17 জুনটো হৈছে এইটো অফিচিয়েল ডাটাটো অফিচৰ হাতত থাকিব। বাকী অফিচৰ হাতত যেতিয়া পাব, SLRCৰ হাতত যেতিয়া পৰিব, গভৰ্ণৰ সকলোখিনি চাইন কৰাৰ পাছত বা চেক কৰাৰ পাছত SLRCয়ে যেতিয়া পাব 17 জুনত, তাৰ পাছতে এইখিনি আগষ্ট মানত আপোনালোকৰ হাতত এৰি দিব, যাতে এই সকলোখিনি ইনফৰমেশ্যন সকলো ব্যক্তিয়ে যাতে পায় ডাটাটো কিমান আছে। ঠিক আছে, 17 জুনটোত কমপ্লিট হ'ব হয় বস্তুখিনি, কিন্তু আপোনালোকে 17 জুনত গম নাপায় যে পোষ্ট ডিটেইল ক'ত কিমান আছে। আগষ্ট মানতহে মই ভাবোঁ পাব লাগে। এইটো আছিলে ইনফৰমেশ্যনটো। বাকী আপোনালোকে যদি ধৰি লোৱা বিভিন্ন ধৰণৰ কোৰ্চৰ কাৰণে 17 জুনটোক টাৰ্গেট লৈ বৰাবৰ ধৰি লোৱা আপুনি কোৰ্চ ল'লে, ঠিক আছে, ল'ব পাৰে। তেওঁলোকেও যিহেতু টাৰ্গেট কৰিবই, এইখিনি সকলো এজন ধৰি লোৱা ইউটিউব কৰি আছে যেতিয়া বিভিন্ন ধৰণৰ ফেকাল্টি আছে, সংলগ্ন কৰিব লাগে, কোৰ্চৰ বিলাকো সংলগ্ন হয়, যিহেতু তাতো পে'মেণ্টটো অলপ থাকে। মোৰ পৰা এটা ৰিকুৱেষ্ট যে যিমানবিলাক ধৰি লোৱা আপোনালোকে পেইড কোৰ্চ বনাব, এইটো অলপ কম প্ৰাইজত ৰাখিব, যাতে 400, 300ত যাতে ল'ৰা ছোৱালীবিলাকে ল'ব পাৰে। তেতিয়া এইটো এটা বেছি ভাল হয়। এডুকেশ্যনটো বহুত বেছি ধৰি লোৱা পে'মেণ্ট ছিষ্টেম হৈ গ'লে মানে অলপ বেয়া হৈ যায়। ঠিক আছে, আৰু চাকৰি কৰা এজন ব্যক্তিও যদি পেইড কোৰ্চ বিকি ৰাখে, তেতিয়া আপুনি ভাবি চাওক ষ্টুডেণ্টৰ কাৰণে কি কাম কৰিব। এজন ধৰি লোৱা আপুনি এজন শিক্ষিত ব্যক্তি হৈ
এটা কোৰ্চ বিকিছে পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে, সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাবিব লাগিব অলৰেডি। সেইকাৰণে তাত 300 400 দিহে পঢ়োৱাটো মই ভাবোঁ এটা বেষ্ট ষ্ট্ৰেটেজি হয়, তেতিয়াও ল'ৰাবিলাকেও আগবাঢ়ি যাব। বাকী 1500 2000 2500 এনেকুৱা ধৰণৰ কোৰ্চবিলাক যাহা তাহা ল'ৰাই ল'ব নোৱাৰে, ঠিক আছে। থাকে চবৰে হাততে 2500 টকা কাৰ হাতত নাই, কিন্তু 2500 টকাটো এপ্লাই কৰিবৰ কাৰণে এজন ষ্টুডেণ্টেহে জানে। ঘৰত দিব লাগিব পাৰে, কাৰেণ্টৰ বিল দিব লাগিব পাৰে, বিভিন্ন ধৰণৰ ক্ষেত্ৰত থাকিব পাৰে, বাইক চলাওঁতে পেট্ৰল খৰচ হ'ব পাৰে, হয়নে, লাইব্ৰেৰীত পঢ়িছে, নিউজ পেপাৰ কিনিছে, এনেকুৱা ধৰণৰ। আৰু এই নিউজ পেপাৰ কথাটো ওলাওঁতে মই ইয়াতে কিছুমান কথা সংলগ্ন কৰি দিছোঁ। আপোনালোকে ধৰি লোৱা ইউটিউবত নিউজ পেপাৰ এনালাইচিছ চায়, ঠিক আছে, ইউটিউবো ফ'ল' কৰে, এইটো কাৰেক্ট হয় কথাটো। কিন্তু নিজৰ ফালৰ পৰা আপোনালোকে নিউজ পেপাৰ পঢ়াটো ষ্টাৰ্ট কৰক, কাৰণ তাত যিবিলাক বস্তু থাকি যাব সেইখিনি আপোনালোকে নিজে কভাৰ কৰি যাব লাগিব। গতিকে নিজৰ ওপৰত দায়িত্বটো বেছি বহন কৰিব লাগিব, তেতিয়াহে তাৰপাছতহে আপুনি পেইড কোৰ্চ বা বেলেগৰ ওপৰত ভৰসা কৰিব পাৰে। এইটো হৈছে মেইন টাৰ্গেট ADR কাৰণে। এতিয়া নেক্সট কথাটো পাতোঁ, ৰিভিউ মেকানিজম। এ ডিটেইল ৰিভিউ মিটিং অফ দ্য টাস্ক ফ'ৰ্চ কনষ্টিটিউট for formulation, monitoring and implementation of the recruitment roadmap was held 27 May under the chairmanship of the Chief Secretary Assam. অৰ্থাৎ ইয়াতে যদি চাওঁ, এই ৰুটমেপটো 27 মে'ত এটা ৰুটমেপ অনুষ্ঠিত হৈছিলে। চেয়াৰপাৰ্চন চিফ ছেক্ৰেটাৰী অংশগ্ৰহণত উল্লেখ কৰিছিলে যে ডিটেইল যিবিলাক ৰিভিউ আছিলে এই মিটিংটো টাস্ক ফ'ৰ্চটোৰ ওপৰতে অনুষ্ঠিত হৈছিলে। এই ফৰ্মুলেশ্যনটো অনুষ্ঠিত হৈছিলে মনিটৰিং এণ্ড ইমপ্লিমেণ্টেশ্যন অফ দ্য ৰিক্ৰুইটমেণ্ট, অৰ্থাৎ কেনেধৰণে কিমান পষ্ট আছে সেইটো মনিটৰিং কৰিবৰ কাৰণে ইমপ্লিমেণ্টেশ্যন কি হ'ব, ৰিক্ৰুইটমেণ্ট ৰুটমেপটোৰ ওপৰত 27 মে' দিনাখন আলোচনা হৈছিলে এইখিনি কথা, ঠিক আছে। দ্য টাস্ক ফ'ৰ্চ ৰিভিউত কি ৰিভিউত হৈছিল এক্সিষ্টিং ভেকেঞ্চিজ, এণ্টিচিপেটেড ভেকেঞ্চি, ৰিটায়াৰমেণ্ট প্ৰজেকশ্যন, ডিপাৰ্টমেণ্ট ৱাইজ মেন পাৱাৰ, লগতে ৰিকুৱাৰমেণ্ট প্লেনিং এণ্ড ৰিফৰ্মছ, মেজাৰ ফৰ এনজিউৰিং ট্ৰান্সপেৰেঞ্চি এণ্ড ইফিচিয়েঞ্চি ইন এপইণ্টমেণ্টছ। অৰ্থাৎ মেইন টাৰ্গেটটো আছিলে যে যিমানবিলাক এক্সিষ্টিং ভেকেঞ্চি থাকিব, এণ্টিচিপেটেড ভেকেঞ্চি থাকিব, ৰিটায়াৰমেণ্ট যিমানবিলাক হ'ব, 2026 যিমান ৰিটায়াৰমেণ্ট হ'ব, 2027 কিমান হ'ব, 2028 কিমান হ'ব, এই সকলোখিনি ডাটা কালেক্ট কৰি এটা সঠিক ইনফৰ্মেশ্যন যাতে দিব পাৰে, ADR 3 পাছত যাতে ADR 4টো সংলগ্ন কৰিব পাৰে পোষ্ট, একেবাৰতে টোটেল যিটো পোষ্ট উলিয়াব সেইটোৰ ওপৰতে বেছি ভৰসা কৰিছে, ঠিক আছে। ৰিকুৱাৰমেণ্ট প্লেনিং এণ্ড ৰিফৰ্মছ, লগতে ৰিকুৱাৰমেণ্ট প্লেনিং আৰু ৰিফৰ্মছৰ বিষয়লৈ আলোচনা হৈছিল। এতিয়া নেক্সট হৈছে মেজাৰ ফৰ এনচিউৰিং ট্ৰান্সপেৰেঞ্চি এণ্ড ইফিচিয়েঞ্চি এপইণ্টমেণ্ট, যাতে এই এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যনৰ সময়ত বা জব যিটো ৰিটেন এক্সামৰ সময়ত যাতে ট্ৰান্সপেৰেঞ্চি মেইনটেইন ৰাখিব পাৰে, ইফিচিয়েঞ্চি ভালকৈ যাতে এপইণ্টমেণ্ট দিব পাৰে, ইয়াৰ ওপৰতে সকলোখিনি মাপকাঠি আলোচনা হৈছিল। এইটোৱে আছিলে ইয়াৰ ইম্পৰ্টেণ্ট। মিছন 2 লাখ গভৰ্ণমেণ্ট জবছ এচিভমেণ্ট 2021-2026 বা 2025 বুলি ক'ব পাৰি, বা শেষৰলৈকে 26 বুলিয়ে ধৰিলোঁ। এপ্ৰক্সিমেটলি 1.5 লাখ মানে এপইণ্টমেণ্টছ হৈছিলে। তাৰ আগতো যিহেতু ADR নোহোৱাৰ আগতে 2019-2020তো ভালেখিনি পোষ্ট যিহেতু চাকৰি পাইছিলে বহুতে, গতিকে সকলোখিনি মিলাই মিলিয়ে মই 1.5 লাখ বুলি ক'লোঁ। বিশেষকৈ 1 লাখ বুলিয়ে আছিলে, 1.5 লাখ বুলিয়ে আমি অল টোটেল ধৰিছোঁ, যিহেতু সেই সময়ছোৱাত নিযুক্তিৰ ক্ষেত্ৰত 1.5 লাখ মানে পোষ্ট হৈছিলে। এবাৰ 2026 আৰু 2031 যদি আমি ধৰোঁ, 2 লাখ গভৰ্ণমেণ্ট জব আছে, ইয়াতে টিচাৰ ৰিক্ৰুইটমেণ্ট আছে, লগতে বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্ট সংলগ্ন হৈ আছে। আৰু ইমপ্লিমেণ্ট ষ্ট্ৰেটেজি কি হয়, ভেকেঞ্চি মেপিং এণ্ড ৰিকুৱাৰমেণ্ট প্লেনিং, অৰ্থাৎ মেপিঙৰ কাৰণে অলৰেডি নডেল অফিচাৰৰ কামখিনি দিলেই, আৰু ৰিকুৱাৰমেণ্ট প্লেনিংটো যিহেতু আলোচনা কৰিছে, ইয়াতে ডাটাখিনিতে আমি গম পালোঁ। এক্সপেক্টেড আউটকামছ কি হয়, দ্য এক্সাৰচাইজ ইজ এক্সপেক্টেড টু ফেচিলেট একুৰেট ভেকেঞ্চি আইডেণ্টিফিকেশ্যন, টাইমলি ৰিকুৱাৰমেণ্ট প্লেনিং, যাতে একুৰেচি কিমান ভেকেঞ্চি এইটো সঠিক আইডেণ্টিফিকেশ্যন যাতে কৰিব পাৰে, টাইমত যাতে ৰিক্ৰুইটমেণ্ট প্লেনিংটো হয়, আগৰ যাতে নিচিনা নহয় যে আগতে এপইণ্টমেণ্ট দিবৰ কাৰণে ল'ৰা ছোৱালীসকলে এবছৰ ৰখি দিব লগা হয়, 12 মাহ ৰখি দিব লগা হয়, অৰ্থাৎ এবছৰ পাৰ হৈ যায়, এনেকুৱা ধৰণৰ হয়। মানে এনেকুৱা ধৰণৰ ক্ষেত্ৰৰ পৰা যাতে বাচিবৰ কাৰণে বা সঠিক প্ৰচেছত হ'বৰ কাৰণে একুৰেট টাইম যাতে মেনশ্যন কৰিব, সেইটোৰ ওপৰত বেছি ডিপেণ্ড কৰিছে। হয়তো এক্সাম কেতিয়া পাতিব সেইটো আপোনালোকক উল্লেখ কৰিব পাৰে এই ডাটাখিনিৰ পৰা জানিব পৰা মতে, ঠিক আছে। আৰু নেক্সট যদি চাওঁ, ইফিচিয়েণ্ট ৱৰ্কফ'ৰ্চ মেনেজমেণ্ট এণ্ড ট্ৰান্সপেৰেণ্ট এপইণ্টমেণ্ট প্ৰচিডিউৰ, ষ্ট্ৰেংথেনিং অফ পাব্লিক ছাৰ্ভিচ ডেলিভাৰী মেকানিজম। এইখিনি আছিলে সকলোখিনি তথ্য। যিমান পাৰোঁ মই জনাবলৈ চেষ্টা কৰিলোঁ মোৰ নিজৰ ভাষাত। ইংলিছত কি আছে মই সেইটো নকওঁ, মোৰ নিজৰ ভাষাত ক'বলৈ মই বেছি চেষ্টা কৰিলোঁ। আৰু ইয়াতে উল্লেখ কৰিছে গভৰ্ণৰ অফ আছাম, ছেক্ৰেটাৰী
ইয়াতে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম পাৰ্চনেল ডিপাৰ্টমেণ্ট। এইখিনি আছে উল্লেখনীয় কথাখিনি। আৰু মেইন কথাটো হ'ল যে ইয়াৰ বাবে প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত আগবাঢ়িব হৈ গ'ল ভাল ধৰণে। টাস্ক ফ'ৰ্চৰ বিষয় লৈ সকলোখিনি কথা আমি আলোচনা কৰিলোঁ। মই যাতে সকলোখিনি ডাটা দিব পাৰোঁ সেই টাইমটোৰ ওপৰতে ভৰসা কৰোঁ। গতিকে এইখিনি ডাটাৰ পৰা আপোনালোকে কিমানখিনি কথা বুজি পালে সেইটো জনাব। লগতে ইমান আছিলে ইনফৰ্মেশ্যন। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, সঠিক কথাখিনি জানিব পাৰিব ইয়াৰ দ্বাৰা আপোনালোকে। আৰু কথাখিনি বুজাই যাওঁতে কেতিয়াবা মাতটো অলপ চেঞ্জেছ হৈ যায়, গতিকে সেইটোৰ পৰা অলপ ক্ষমা বিচাৰিছোঁ। গতিকে এইটোৱে আছিলে ইনফৰ্মেশ্যন। আৰু যদি ভাল লাগিলে নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্ট ছেকশ্যনত যদি কিবা ক'ব বিচাৰে নিশ্চয়ৰূপে জনাবলৈ চেষ্টা কৰিব।